নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 30 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি PM স্বনিধি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনি পোৱাৰ বাবে আবেদন কৰিছিল, সকলো মানুহৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3.0 আঁচনিৰ টকা প্ৰদানৰ তাৰিখ ঘোষণা কৰিছে। তো যিসকল মানুহে চলিত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ 1250কৈ টকা পোৱা নাই, সেইসকল মানুহেও লাভ কৰিব অৰুণোদয় আঁচনিৰ 1250কৈ টকা। কেৱল মাত্ৰ যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰাৰ বাবে যোগ্য, সেইসকল মানুহেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, তেন্তে আপোনাৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত সোমাইছে নে নাই কেনেকৈ চাব, সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল, সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় 3.0 আঁচনিৰ চাৰ্টিফিকেট আৰু এখনকৈ কিতাপ বিতৰণৰ কাম আৰম্ভ কৰিছে। তো আপোনালোকে অৰুণোদয় আঁচনিৰ চাৰ্টিফিকেট আৰু কিতাপ লাভ কৰিছেনে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহে কিতাপ আৰু অৰুণোদয় চাৰ্টিফিকেট লাভ কৰিছে, সেইসকল মানুহৰ নাম অৰুণোদয় 3.0 আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে। তো আপোনালোকে যদি এতিয়ালৈকে পোৱা নাই, আপোনাৰ নাম অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত আছেনে নাই কেনেকৈ চাব, এতিয়া আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ লিষ্ট যদি চাব বিচাৰে, তেন্তে নিজৰ মোবাইলৰ সহায়ত অনলাইনত চাব নোৱাৰিব। অনলাইনত চোৱাৰ কোনো অফিচিয়েল ৱেবছাইট নাই। তো তেতিয়াহ'লে আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্ট কেনেকৈ চাব, সেয়া আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহে অৰুণোদয় আঁচনিৰ লিষ্ট চাব বিচাৰে, সেইসকল মানুহে নিজৰ পঞ্চায়তত গৈ যোগাযোগ কৰিব লাগিব। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ অৰুণোদয় আঁচনিৰ লিষ্টখন চাব পাৰিব। অন্যথা আপোনালোকে নিজৰ মোবাইলৰ সহায়ত অনলাইন মাধ্যমত কোনো পদ্ধতিৰে চাব নোৱাৰিব অৰুণোদয় আঁচনিৰ লিষ্ট। তো আপোনালোকে নিজৰ পঞ্চায়তত গৈয়ে অৰুণোদয় আঁচনিৰ লিষ্টখন চাই ল'ব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM স্বনিধি আঁচনিলৈ। তো ভাৰত চৰকাৰৰ ফালৰ পৰা PM স্বনিধি আঁচনিলৈ এনেকৈ এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো কেনেকুৱা আপডেট প্ৰদান কৰিছে আপোনালোকক দেখুৱাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে PM স্বনিধি আঁচনিলৈ এনেকৈ এখন আপডেট ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰিছে। নতুনকৈ আৰম্ভ কৰিছে PM স্বনিধি আঁচনি। তো PM স্বনিধি আঁচনিলৈ ইয়াতে কোৱা হৈছে PM স্বনিধি পুনৰ গঠন। নতুনকৈ PM স্বনিধি আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছে। ইয়াতে লিখা আছে PM স্বনিধি পুনৰ গঠন আৰু 31 মাৰ্চ 2023লৈকে ঋণৰ সময়সীমা বৃদ্ধি। কেবিনেটৰ পুনৰ গঠিত আঁচনিৰ লক্ষ্য হৈছে 50 লাখ হিতাধিকাৰীকে ধৰি 1.15 কোটি হিতাধিকাৰীক উপকৃত কৰা। তো যিসকল মানুহে এতিয়ালৈকে PM স্বনিধি আঁচনিত আবেদন কৰা নাই, সেইসকল মানুহে নতুনকৈ কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত কি লাভ হ'ব সেয়া আপোনালোকক জনাই দিছোঁ। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত আগতে প্ৰথম কিস্তি হিচাপে প্ৰদান কৰিছিল 10,000কৈ টকা, কিন্তু চৰকাৰৰ ফালৰ পৰা এতিয়া 10,000 টকাটো 15,000 টকালৈ বৃদ্ধি কৰিছে। তো PM স্বনিধি আঁচনিত আবেদন কৰাৰ পিছত প্ৰথম কিস্তি হিচাপে 15,000কৈ টকাৰ লোন লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা, আৰু প্ৰথম কিস্তিৰ লোন পৰিশোধ কৰাৰ পিছত দ্বিতীয় কিস্তি হিচাপে 25,000কৈ টকা আপোনালোকে লাভ কৰিব। তো আজি ইমানেই।